ড্ৰাগছ বাৰ্মিজ সুপাৰী আৰু চোৰাং ব্যৱসায়ৰ কৰিডৰলৈ ৰূপান্তৰ হৈছে ধনশিৰি মহকুমা কাৰ ছত্ৰছায়াত ধনশিৰি মহকুমাৰ মাজেৰে চলিছে কলা সাম্ৰাজ্যৰ ব্যৱসায় ধনশিৰি কৰিডৰ হিচাপে ব্যৱহাৰ কৰাৰ আঁৰত কোন প্ৰথমে শুনক গোলাঘাট জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ মন্তব্য ধনশিৰি মহকুমাক যে একাংশই কলা বজাৰৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে সেই কথা আৰক্ষী বিষয়াগৰাকীৰ মন্তব্যতেই স্পষ্টভাৱে প্ৰকাশ পাইছে একচুৱেলি আপোনালোকে যদি চাই এইটো এটা ট্ৰানজিট ৰুট হিচাপে ইউজ কৰিছে ট্ৰানজিট ৰুট দুটা আছে এটা কাৰ্বি আংলং হৈ পিনে কাৰ্বি আংলঙত পাৰ্মানেণ্ট নাকা আছে যোনটো সিহঁতে এভইড কৰিব চেষ্টা কৰে কিন্তু ইয়াত জেনেৰেলি আমাৰ যিটো ডেব এৰিয়া হয় পাৰ্মানেণ্ট নাকা ছেটআপ কৰা অলপ দিগদাৰ হৈ যায় গতিকে এই ৰুটটো সিহঁতে ইউজ কৰিছে আৰু আমি যিমানখিনি পাৰি আছোঁ আমি চেষ্টা কৰি আছোঁ যাতে এইটো ৰুটটো আমি বন্ধ কৰিব পাৰোঁ ড্ৰাগছ ধৰি হয় আপুনি ঠিকেই শুনিছে অবৈধ ব্যৱসায়ৰ দুটা ট্ৰানজিট ৰুট আছে এটা হৈছে কাৰ্বি আংলং আৰু আনটো হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমা কিন্তু কাৰ্বি আংলঙত দৈনিক নাকা তালাচী হৈ থকাৰ বাবেই অসাধু চক্ৰই এতিয়া নাকা তালাচী নথকা ধনশিৰি মহকুমাক ব্যৱহাৰ কৰিছে এই কথা আমাৰ নহয় এই কথা গোলাঘাট জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ বিগত জুলাই মাহত কোটি কোটি টকাৰ ড্ৰাগছ আৰু শেহতীয়াকৈ বাৰ্মিজ সুপাৰী জব্দ হোৱা কাণ্ডই অসম নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমা যে সম্প্ৰতি চোৰাং ব্যৱসায়ৰ কৰিডৰ হৈ পৰিছে তাক পুনৰাই প্ৰমাণ কৰিলে শুকুৰবাৰে অসম নাগালেণ্ড মেৰাপানী সীমান্তৰ দয়ালপুৰ চাংখাটি গেলাবিল হৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বেংগললৈ সৰবৰাহ কৰিবলৈ লওঁতেই গোপন তথ্যৰ ভিত্তিত চালকসহ বাৰ্মিজ সুপাৰী ভৰ্তি ট্ৰাকখন জব্দ কৰা হয় চৰণ সিং নামৰ ড্ৰাইভাৰজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰম্ভ কৰিছে তদন্ত क्या नाम है तुम्हारा चरण सिंह सुपारी बार्मिज सुपारी जी कहाँ से ले आए नागालैंड तुम्हारा गाड़ी का नंबर कितना PV 12/72-7367 किसका माल है इसका ऐसे नहीं मालूम किसका माल है ये पीछे इधर नदी पार करके है नागालैंड वही लोड करवाया था लोग क्या नाम है उसका मालूम है मालूम नहीं है सर पहली दफ़ा आया है ऐसे तो बंगाल बोल रहे थे पर क्या पता आगे जाना था कहीं माल ये तुमको तो रूट मालूम नहीं है नहीं वही आप तो बता रहा हूँ कि वही तो आगे आ रहा था আনহাতে ধনশিৰি মহকুমাক অবৈধ ব্যৱসায়ৰ কৰিডৰ হিচাপে ব্যৱহাৰ হোৱা ঘটনাক লৈ সৰব হৈ পৰিছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা আৰু ধনশিৰি মহকুমা ছাত্ৰ সন্থা অতি শীঘ্ৰেই সীমান্ত এলেকাসমূহত নিয়মীয়া তালাচীৰ ব্যৱস্থা কৰি এনে অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ দাবী জনাইছে সংগঠনকেইটাই আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই আমি বাৰম্বাৰ আমি প্ৰশাসনক আমি যোগাযোগ কৰিছোঁ আমি তেওঁলোকক কৈ আছোঁ যে ইয়াত কেনেধৰণে ইমান ব্যাগুম এটা বিভাগ থাকোঁতে চৰকাৰী বিভাগ থাকোঁতে কেনেধৰণে এনেধৰণৰ দুষ্ট চক্ৰই এনেধৰণে ব্যৱসায় চলাই আছে আমি প্ৰশাসনক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু আমাৰ নাগালেণ্ডখন আমাৰ ওচৰতে আছে সেয়েহে আমি যিবোৰ চুঙাজলৰ যিটো নাওঘাট বুলি জেগা আছে সেই নাওঘাট ঠাইত তেওঁলোকৰ প্ৰশাসনৰ এটা কটকটীয়া নিৰাপত্তা তাত এনি টাইম দি থবৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তাত এখন চেক গেট বহাবৰ বাবে আমি গোলাঘাট জিলা প্ৰশাসনৰ যিগৰাকী SP আছে SP মহোদয়ক আমি আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ তাত তেওঁলোকে এখন চেক গেট বহক প্ৰশাসনে যিকোনো গাড়ী সেইফালে অহা যোৱা কৰিলে ডিমাপুৰ ফালৰ পৰা আহিলে সেই গাড়ীসমূহ চেক কৰিবৰ বাবে আমি জনাইছোঁ আৰু এখন উৰিয়ামঘাটৰ যিহেতু ভিতৰত সীমান্তৱৰ্তী আছে CRPFৰ কিছু দুৰ্বলতা আছে সেই CRPFৰ দুৰ্বলতাৰ সুযোগ লৈ কিন্তু যিহেতু ভিতৰৰ ৰাস্তাইদি তেওঁলোকে ড্ৰাগছে হওক বা চুপাৰী এনেকুৱাবিলাক বস্তু আমাৰ এই ধনশিৰি মহকুমালৈ তেওঁলোকে ৰপ্তানি কৰি আছে তেনেবিলাক কাম আমি বন্ধ কৰিবৰ বাবে পুনৰবাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ উল্লেখ্য যে চুপাৰী সৰবৰাহৰ আঁৰত প্ৰকৃততে কোন আছে সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব কিন্তু আৰক্ষী প্ৰশাসনে গিজগিজাই থকাৰ পাছতো কিদৰে ধনশিৰি মহকুমাৰ মাজেৰে এখন কলা সাম্ৰাজ্য গঢ়ি উঠিছে তাক লৈহে এতিয়া সৃষ্টি হৈছে প্ৰশ্ন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক